হাই হেল্ল' এভৰিৱান, কি খবৰ? পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে গৰু বিহু, গতিকেলৈ অকণমান বেয়াও লাগিছে, কাৰণ গৰু বিহু বুলি ক'লে আপোনাৰ গাঁৱত যিটো এটা পৰিৱেশ উলহ মালহ যিটো আপোনাৰ হয়, সেইটো গুৱাহাটীত কেতিয়াও নহয়, দেখা নাই মই আজিলৈকে। গতিকে ক'ৰবাত কৰে যদিও নাজানো, কিন্তু গাঁৱত মোৰ মনত আছে সৰুকালতে আপোনাৰ আমাৰ একদম ডাঙৰ পুখুৰী এটা আছিলে, মানে আপোনাৰ গৰু বিহুৰ দিনাখন একদম চবেই একদম গোটেইখন মিলি জুলি ধুনীয়াকৈ গৰুক মানে গা ধুৱাবলৈ যাওঁ, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, ঠিক তেনেকুৱা ধৰণৰ। এতিয়া সেইবোৰ বস্তু আচলতে প্ৰায় লুপ্তই হৈছে। গাঁৱৰ ফালে আছে, কিন্তু গুৱাহাটীত নাই। কিন্তু চাবলৈ গ'লে আজিকালি গাঁৱতো চাগে অকণমান কমিছে নেকি তেনেকুৱা। মই ভাবোঁ যে এইবোৰ একচুৱেলি লুকাই যাব নালাগে, এইবোৰ আমাৰ পৰম্পৰা। গতিকেলৈ এইবিলাক বস্তু চিৰ যুগমীয়া হৈ থাকিব লাগে, কাৰণ কিবা এটা ভাল লাগে নহয়নে? আৰু ৰঙালী বিহু বুলি ক'লে অকল ফাংচনছ সেইবোৰো নহয়, ফাংচনছটো হ'বই, লগতে আমাৰ যিখিনি ৰীতি নীতি নিয়ম সেইখিনি বহুত দৰকাৰী। গতিকেলৈ এতিয়া জেনেৰেশ্যনছখিনিতো এইবোৰ যে মানিবগৈ এইটো আৰু আশাই কৰিব নোৱাৰি। তথাপিতো একেবাৰে ক'বও নোৱাৰি যে নামানিব বুলি, কাৰণ নাজানো আৰু এতিয়া কথাটো হ'ল কি, আমি সৰুতে লখিমপুৰত যেতিয়া আছিলোঁ, লখিমপুৰত তেতিয়া আমাৰ এতিয়াও মনত আছে, কি বুলি কয়, পুখুৰী এটা আছিলে মস্ত ডাঙৰ পুখুৰী এটা আছিলে। তাতে আপোনাৰ আমাৰ মানে প্ৰত্যেকৰ ঘৰে ঘৰে মানে গৰু থাকে, আৰু গোটেই গৰু মানে চবৰে গৰু সেই পুখুৰীটোত একেলগে গা ধুৱায়। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, সেই তেনেকুৱা ধৰণৰ কিছুমান ধৰি লওক কথা কৈ পেলাই ধৰক গৰুজনীলৈ গাত আপোনাৰ লাও দলিয়াই দিয়ে, বেঙেনা দলিয়াই দিয়ে, তেনেকুৱা ধৰণৰ আৰু। তো সেই ফূৰ্তিটো অকণমান বেলেগ, মানে চবেই মানে গৰুক গা ধোৱাৰ লগে লগে মানে মানুহো গা ধোৱাৰ নিচিনা হৈ যায় তেনেকুৱা। আৰু তাৰপিছত জেতুকা লগোৱা, আবেলি হ'লে জাক দিয়া, দীঘলতি মাখিলতি, কিমান যে কি নিয়ম। আচলতে এতিয়া আজি বিশ্বাস কৰক, যোৱাকালি মই বজাৰলৈ গৈছিলোঁ, ভাবিছিলোঁ যে দীঘলতি মাখিলতি কিনি আনিম, একেবাৰেই নাই। জেতুকা নাই, দীঘলতি মাখিলতি নাই, এইবোৰ একোৱেই নাই। মানে কি ক'ম আৰু, হয়তো আছিলে শেষ হৈ গ'ল, তেনেকুৱাও হ'ব পাৰে। গতিকেলৈ আৰু এটা কথা কি জানেনে, আগতে এতিয়াতো মানুহে জানুৱাৰী মাহ সোমোৱাৰ লগে লগে মানুহে ফেন এচি লগোৱা আৰম্ভই কৰি দিয়ে। আগতে এনেকুৱা আছিলে, যিমানেই যি নহওক মানে বিহু মানে বহাগ বিহু নহালৈকে কেতিয়াও ফেন ইউজে নকৰে। কয় আৰু যে তেনেকৈ বোলে ফেন লগালে মূৰ ঘূৰণি হয়, এনেকুৱা বুলি কয় আৰু। তেনেকুৱা কিছুমান নিয়ম থাকে আচলতে যেতিয়া আপোনাৰ গৰু বিহুৰ দিনাখন ধুনীয়াকৈ কি কৰে, দীঘলতি মাখিলতি পাতেৰে গোটেই ঘৰটো মানে বিচে, এফালৰ পৰা গোটেই বাৰীখন বিচে। তাৰ পাছতহে আচলতে ফেন ব্যৱহাৰ কৰিব পাৰিছিলে আগতে, তেনেকুৱা আমি তেনেকৈ পাইছোঁ। আচলতে মই যিখিনি পাইছোঁ সেইখিনিয়ে কৈছোঁ দেই, মই বৰ এক্সপাৰ্ট নহয়, হয়তো কিবা যদি ভুল হৈছে সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী আগতীয়াকৈ কৈছোঁ, বা শুধৰাই দিব। এতিয়া কথাটো হ'ল কি, আৰু থাকিল কথা জেতুকা লগা যিটো পৰম্পৰা, জেতুকাটো আচলতে বহাগত আপোনাৰ গৰু বিহুৰ দিনাখন হাতত লগালে বোলে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হওক বা চুলিৰ ৰোগে হওক, যিকোনো ধৰণৰ বেমাৰ, নখ চুকীয়াৰ পৰা আদি কৰি সকলো ধৰণৰ বেমাৰ জেতুকাই মানে ভাল কৰে তেনেকুৱা। গতিকে জেতুকাটো কেৱল অকল হাতৰ ৰঙৰ বাবেই নহয়, বিভিন্ন ধৰণৰ কামত জেতুকাটো আচলতে ব্যৱহাৰ হয়। বিশেষকৈ কিছুমান নিয়ম থাকে, ধৰক এতিয়া ধৰক গৰু বিহু বা বহাগ বিহু চলি আছে, এনেকুৱা সময়ত আপুনি সেই বস্তুটো কয় নহয়, ছিজনেল যেনেকৈ ফুড থাকে যে, ঠিক তেনেকৈ আৰু। গতিকে যিটো বস্তু যেতিয়া লগাব লাগে তেতিয়া লগালে তাৰ ফলটো বেছি ভালকৈ পোৱা যায়। আৰু বহুত কথা আছে মোৰ ল'ৰালি কালৰ কথা, মই কি কৰিছিলোঁ, কি নাই কৰা, সেই গোটেইখিনি কথা আপোনালোকক জনাম। আৰু থাকিল কথা, আজি আমি ঘৰতে সান্দহগুড়ি বনাম, পিঠা বনাম বুলি ভাবিছোঁ। বৰ এগাল নবনাওঁ, ধৰক যিখিনি খাওঁ ঘৰত সেইখিনিয়ে বনাম। গতিকে এতিয়া বেছি কথা নাপাতো, প্ৰথমতে যাওঁ বজাৰলৈ, অলপ বজাৰ কৰিব লগা আছে, আৰু জেতুকা বিশেষকৈ লাগে, জেতুকা আনিবলৈ বুলিয়ে ওলাই গৈছোঁ। যদি পাওঁ দীঘলতি মাখিলতি লৈ আহিম। গতিকেলৈ ব'লক বজাৰখিনি কৰি আহোঁগৈ, চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে। আমি ঘৰৰ পৰা ওলাই আহিলোঁ, ওলাই আহি দেখিলোঁ ৰাস্তা একদম শূন্য, মানে একেবাৰে ৰাতিপুৱা হৈ আছে, দোকান চোকান চব বন্ধ। এয়া পালোহি আমি 6 মাইলৰ ব্ৰিজৰ তলত। এতিয়া আমি যাম জয়ানগৰ, তাতে এখন চাউথ কেফে বুলি এখন আছে, তাতে আমি ইডলি খামগৈ। তো ইয়াত মানে ইডলি আপুনি একদম পেট ভৰি খাব পাৰিব, দামো কম, 90 টকা লয়, আৰু বহুত টেষ্টি, বহুত হাইজেনিক হয় তেনেকুৱা। তো বহুত বেছি ভাল লাগে, মই এবাৰ খাইছিলোঁ, তাৰপৰা নেক্সট আকৌ খাবলৈ গ'লোঁহে আজি। তো সেয়াই আৰু খাই আছোঁ। তো ৰাতিপুৱাই বৰ বেছি হেভি নাখাওঁ, ইডলিটো মানে পাৰি আৰু। তো ইডলিটোৰ পাছত চাহ একাপ ল'ম, চাহ একাপ খাম, খাই মেলি আমাৰ অলপ বজাৰো আছে। মই কৈছোঁ যে জেতুকা পাবলৈ নাই, তথাপিতো ক'ৰবাত যদি পাওঁ তো জেতুকা ল'বলৈ বুলি আচলতে ওলাই আহিছোঁ, আৰু অলপমান পিঠা পনা বা দৈ চৈ তেনেকৈ। তো এয়া আহি গ'ল মোৰ চাহকাপ, দেখি বৰ ভাল লাগিছে ৰংটো। তো চেনি দিয়া নাই ইয়াতে, চেনিটো আমি নিজেই লৈ ল'ম, সেইটো এটা ভাল।
কিন্তু কিছুমানত কি কৰে চেনিটো দি দিয়ে তেনেকৈ। তো সেই আৰু অকণমান ৰাতিপুৱাই গ'লোঁ, ইডলি খালোঁ, চাহ তাহ খালোঁ, খাই বৈ ধুনীয়াকৈ ওলাই দিম। আৰু ৰাস্তাত খুবেই মানে মানুহ কম, আচলতে বিহু বুলি বহুতে ঘৰলৈও গৈছে তেনেকুৱা। তো ব'লক জেতুকা বিচাৰি যাওঁ। তো ফাইনেলি আমি পালোঁ এফালে জেতুকা পাবলৈ নাই। তো এইখিনি 20 টকা লৈছে। চক জেতুকা যদি মানুহে যদি ঘৰে ঘৰে ৰুলে হয় আজি এনেকৈ ইমান তৰপিব লগা নহ'লে হয় ন। গণেশগুৰিততো জেতুকা নায়েই, দীঘলতি মাখিলতি এইবোৰ নায়েই। তো এতিয়া সেই জেতুকাখিনি কিবাকৈ পালোঁ আৰু। তো এতিয়া জেতুকাখিনি যাওঁ আৰু জেতুকা লগাম। ব'লক এতিয়া ল'বলৈ আছে কিবা কিবি অলপ দৈ চিৰা, বাকীখিনিতো ঘৰতে বনাম। ব'লক আমি আহি পালোঁহি 6 মাইলৰ যিখন বজাৰ আজিকালি নতুনকৈ বহে, মানে বেছি দিন হোৱা নাই। ইয়াত নতুনকৈ একদম পূৰা লাইনকৈ বজাৰ বহে। ইয়াত একাল বজাৰ, মানে আপুনি ভেৰাইটিজ অফ বস্তু পাব। জাপি হওক, গামোচা হওক, পিঠা পনা, দৈ গুড়ৰ পৰা আদি কৰি এভৰিথিং ইয়াত পোৱা যাব। যেনেকৈ আমাৰ বাঁহেৰে বনোৱা কিছুমান সঁজুলি পোৱা যাব, যেনেকৈ গগনা, টকাৰ পৰা আদি কৰি যথেষ্ট। ইয়াত দেখিছেনে গাড়ী কেনেকুৱা লাইন লাগি আছে, আমি গাড়ী ৰখাবলৈ জেগা পোৱা নাই। তো ফাইনেলি পালোঁ আৰু এতিয়া নামি যাওঁ। প্ৰথম দোকানখন এইখনেই। এয়া সৰু সৰু বাচ্ছাৰ কাৰণে ঢোল, এইফালে গামোচা, জাৰ্চি এইবোৰ আছে। তো অকণমান চাই লওঁ, প্ৰথমতে চাই মেলি লওঁ কি কি আছে কি কি নাই, কাৰণ বহুত দোকান আছে, মানে আপুনি য'ৰ পৰা লয় তেনেকুৱা। তো গামোচাবোৰ চাওকচোন কি ধুনীয়া লাগিছে। আচলতে কিছুমান মেচিনত বোৱা, কিছুমান তাঁতত বোৱা তেনেকুৱা। আৰু এয়া হৈছে তিল পিঠা, তিলৰ লাড়ু, বগা তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, বৰা চাউলৰ তিল পিঠা, মুড়ি লাড্ডু, বহুত কিবা কিবি আছে। দামবিলাক বহুত লয়ও তেওঁলোকে, আচলতে ল'বও দিয়কচোন, কষ্টও হয় তেনেকুৱা। আৰু এয়া হৈছে আপোনাৰ লিকুইড গুড়। এইটো খাবলৈ কিন্তু বেয়া নালাগে দেই, মানে মই এবাৰ খাইছিলোঁ, মাঘৰ বিহুত কিনিছিলোঁ মই, ভালেই লাগে। আৰু এইফালে ক্ৰীম চিম আছে নেকি, এইফালে ক্ৰীম দৈ তেনেকুৱা। তো ব'লক ময়ো দৈ লওঁচোন, চাওঁ কি হয়। মহৰ, এইটো কি মহৰ নেকি? হয় জানো? নাই মালে নাই বেছি। দিয়কচোন টেমাটো এইফালে। এইটো লৈছোঁ আমি মহৰ এটা, আৰু এইফালে দুটা। মই নিজে চাই ল'ম দিয়া, এনেকৈ থাকা দেই। খুন্দিব নালাগিছিলে। দুটা লৈছোঁ, এটা মহৰ আৰু এটা গৰুৰ, গতিকে লৈ ব'লক দিয়া। হা ছাইডত পৰিচয় নাযায়তো। আমাৰ দৈ থোৱা জেগা দেখিছে যে গাড়ীত ক'ত থৈছোঁ। দুফালে দুটা। ল'ব 10টামান লৈ যাওঁ। ওখ চাউল কেনেকৈ? 140 টকা কিলো। ইমান দাম নালাগে দিয়া, নালাগে। তাৰপিছত গুড় কেনেকৈ? গুড় কোনটো? লিকুইডটো ক'ত আছে? তিল পিঠা বনাবলৈ গুড় নহ'ব, লাগিব আৰু। গোটা টাইপৰ গুড় নাই নেকি? গোটা নিচিনা গুড় চাওঁ, এইটো চাওঁ। তো গলি গৈছেচোন পূৰা। বালিয়া কিমান? তিল ল'লোঁ। চিৰা কেনেকৈ? এইটো কি চিৰা? কিমান কেইবিলাক কেজি? বৰা। এই পুকুৰা পইচা পেলাই দিছোঁ। অলপ কমাই ল'ব, কমাই ল'ব। জহা চাউলৰ চিৰা।
কছাৰীখন ইমান ধুনীয়া। হেৰি এপৰ কাটিছিলোঁ যে গামোচা এটা গুড় পাই যাম আহা। গুড় কেনেকৈ দিছে সেইবিলাক? কেনেকৈ? 40কৈ লওক। চল্লিছকৈ লওক, দুটা লওঁ নিদিয়ে। সেইটো হয় পিছে, এটাই দি দিয়ক। আপোনালোকে নাৰিকল বিক্ৰী নকৰে ন? দিয়ক 50 টকা কৈছে। লিকুইড কিমানকৈ এইবিলাক? সেই এইবোৰ গামোচা আপোনালোকে আজিৰ দিনত ইমান দাম কৰিছে। ভেৰাইটিজ অফ গামোচা। তো এইখন লৈছোঁ গাড়ীত দিবলৈ। কিমান? 50 rupees ৰাখক। নাই নাই আৰু ব'লা। অঁ নাই, কৰিয়ে চাই থৈ গৈছিলে। অঁ এডাল বজাই বাঁহৰ গগনা আকৌ ল'লোঁ। আন্ধা আন্ধা লাগিছে বহুত। এইডাল গগনা বজাই দিম দিয়া। কম নহ'ব নেকি? হা নাই, বেছিয়ে কৈছে দিয়ক। অলপ বিহুত বেছিয়ে লয় আপোনালোকে, ইমান দাম নহয়তো এইবিলাক। ক্ৰীম ক'ৰ এইটো? বজাৰৰ পৰা পালোহি। আহি পেলাই ফ্ৰেছ হৈ পেলাই আগে এই মানে তিয়াই থোৱা মাহখিনি পিচিলোঁ হালধিৰ লগত। অকণমান নিমপাত দিছোঁ আৰু অকণমান মিঠাতেল। আৰু ইয়াত থেকেৰা টেঙাও দিয়ে কিন্তু দেই, কিন্তু থেকেৰা টেঙাটো মই পাহৰি থাকিলোঁ আনিবলৈ। তো সেইকাৰণে এনেকেই গতিকে লৈ ব'লক। আৰু এইফালে চাহ, গা পা ধুই আহিলোঁ, চাহকে খালোঁ, চাহ একাপ বনালোঁ। এই ষ্টিলৰ গিলাচকেইটা কেনেকুৱা লাগিছে বাৰু জনাবচোন। মই সেইদিনাখন কিনিছোঁ, মানে ডিনাৰ ছেট এটা, মানে ষ্টিলৰ ডিনাৰ ছেট কিনিছোঁ। তো এই গিলাচকেইটা মানে দেখিবলৈহে ডাঙৰ, কিন্তু চাহৰ পৰিমাণটোৰ ভিতৰত একেবাৰে কম, মানে তেনেকুৱা। আৰু খাই ভাল লাগে। চবতকৈ ডাঙৰ কথা হৈছে ষ্টিলটোৰ ঠাণ্ডা হৈ থাকে, মানে যিমান গৰম ঢালি দিলেও ঠাণ্ডাই হৈ থাকে। তো তাৰপিছত আমি ধুনীয়াকৈ ভাবিলোঁ যে কণীৰ যুঁজৰ যিটো এটা পৰম্পৰা আছে আমাৰ, গতিকেলৈ 4টা মানুহ আছোঁ, 4টা মানুহে কণী 4টাকৈ লৈ আহিলোঁ। তো এতিয়া আমি কণী যুঁজৰ প্ৰতিযোগিতা আৰম্ভ কৰিম। বিহু বুলি অকণমান ফূৰ্তি কৰিলোঁ ঘৰতে। এইফালে পৰি আৰু ডাঙৰে কণী যুঁজ খেলিছে, চাওঁ কোন জিকে। মই পথালৈকে কৈ দিছোঁ দে। ছোৱালী জিকিছে। মই দেখাই দিছোঁ। সি বেছিকে শুন না,
নহয় নহয় ইহঁতে বাছি লৈছিলে যে দে 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 হ'ব দে বাকী Lagi beda. Nomor dia buat itu falak gitu. Video kau apa dah kau? কাৰ ভাঙিলে কাৰ ছোৱালী ভাঙিলো এবাৰ Bau. Aku ke jama tu Joni. আমি ফাইনালটো ৰবা Mutu nuthi boy. ৰবা আকৌ এনেকে পঠালি কৰ তেতিয়াহে বস্তুটো ভালকে মোৰ আহিব চিধা হৈ যায় Kun dike. মানে আজি মই জিকিম হা 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 ঘৰতে থাকিলে কি কৰি Dia muk mak. এতিয়া তুমি উল্টাকে মাৰ দেখাই ল মই এফালে মাৰ দেখা Ini moi hai mai ta side gol ঠিক dia. নাই ন কোনে জানে মাৰোনে 1 Lah ke mai made no la falak kan apa ke? ড্ৰ Draw. Draw. Side mau bang. আদে আদে Mu itu dulu যাব. ডাঙৰ ভালকে কৰ বিয়াৰ এটা খাম আজি মই হৰিলো জিকিল উইনাৰ আমাৰ উইনাৰ পইণ্ট হিচাপে চালে তাইৰ পইণ্টটো বেছি প্ৰথম স্থান লাভ কৰা পৰি লিকচনক এখনি ফুলাম গামোচা আৰু টকা 500 আৰু কি কি পুৰস্কৃত কৰা হৈছে ইয়ে দে অলপ ফুৰ্তি কৰা জোৰত কণীও পালে বোলে Itu pulsa tu. এয়া পাই গ'ল Mahatma Gandhi. Second পুৰস্কাৰ লাভ কৰিছে আমাৰ সুমি বৰগোহাঁয়ে বা 100 টকা পাইছে বাবা বাবা তালি 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 আৰু লগতে কণীও পাইছো আৰু এইফালে 500 টকা বা ফটো মাৰছ ভালকে ফটো মাৰ মই এনেকেই লগাওঁ ডাইৰেক্ট ডিজাইন নিদিওঁ আৰু হাতখন ঠাণ্ডা লাগি যায় ন লগালে আমি আগতে শিৱসাগৰত থাকোঁতে আমাৰ মাহীহঁতে ৰাতি লগাই দিয়ে দেই লগাই পেলাই প্লাষ্টিক লগাই থৈ দিয়ে হাতখনত যাতে মানে মুখে চুখে নালাগে বা কাপোৰ চাপোৰ নালাগে ৰাতিপুৱালে হাত একদম কলা হৈ থাকে ইমানে কাঢ়া হয় তেনেকুৱা চুপ এটা টেকনিক আছে মানে মই অকল এখন হাততে লগাইছোঁ সেইখিনি দেখাই আছোঁ কেনেকৈ কৰিম তো এতিয়া মই হাতখন এনেকৈ কৰি দিম মানে এখনত লগালে এনেকৈ কৰি থৈ দিলে মানে কালাৰ বহুত হয় এনেকুৱা দিয়া হ'ব অফ কৰি দিয়া মই আছোঁ সেই ঘৰত আৰু এতিয়া আমাৰ ঘৰলৈ আহি আছে জেং বিহু আৰু আপোনালোকক দেখাম আমাৰ ঘৰত কেনেকৈ চাওকচোন জেগাবিলাক দেখিছেনে মানে ঘৰৰ কাম কৰি আছে ন ইয়াত কেনেকৈ জানো নাচিব মই সেইটোৱে ধৰিব পৰা নাই তথাপিতো আজিৰ দিনটোত আমাৰ ঘৰলৈ মানে জেং বিহু আহিব গতিকেলৈ বহুত ভাল কথা তো সৌভাগ্যৰ কথা মানে কয় নহয় বিহুৰ দিনাখন বোলে চোতালত বিহু নচুৱাব লাগে খুব ভাল আশীৰ্বাদ দিয়ে বোলে বহুত তো সেইকাৰণে ভিডিঅ' কৰি দেখাওঁ আপোনালোকক আৰু চাওক মই জেতুকা লগাইছোঁ কালাৰ দিছেনে
মই বেছি দেৰি নাৰাখিলোঁ, মাত্ৰ 15 মিনিট সময় ৰাখিলোঁ। কালাৰ ইমান ধুনীয়া। যদি মই আৰু অলপ বেছি ৰাখিলোঁ তেতিয়াহ'লে পূৰা ক'লা হৈ গ'লহেঁতেন। চ' দেখাই থাকিম, চাই থাকিব। ঐ কোমলকৈ বাঁহৰে লেকেচি নহ'ব ব্লাৰ